গুড লাইফৰ নতুন এটি অনুষ্ঠানটিলৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছো প্ৰিয় দৰ্শক 2026 বৰ্ষটো বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে কিদৰে পাৰ হ'ব সেই বিষয়ে আজি কথা পাতিম আৰু এই বিষয়ে বহুতো কথা ক'বলৈ মোৰ সৈতে আজিৰ অতিথি আছে তেওঁ হৈছে জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া আমি প্ৰথমতে 2026 বৰ্ষটো বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে কিদৰে পাৰ হ'ব 2026 বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে কি নতুন লৈ আহিব সেই বিষয়ে কথা পাতিম দেও অনুষ্ঠানটিলৈ স্বাগতম জনাইছো নমস্কাৰ বৃষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে তৃতীয় স্থানত বৃহস্পতি থকা তিয়াৰ গুৰু বলিবন্ধন তেওঁলোকৰ বৃষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এবাৰ অকমান চিন্তনীয় কথা তাৰ উপৰি বৃষ ৰাশিৰ ব্যক্তিসকলৰ তৃতীয়াত গুৰু থাকি নৱমত যদি বৃহস্পতিৰ দৃষ্টি আছে বৃষ ৰাশিৰ ব্যক্তিসকলৰ তথাপি কিন্তু বৃহস্পতিয়ে কিছু সহায় কৰিব নকৰা নহয় দশমত ৰাহু থাকি তেওঁলোকৰ কৰ্মস্থানত কিছু খেলিমেলিৰ সৃষ্টি কৰিছে গতিকে কৰ্মস্থান যিসকল নতুন কৰ্মপ্ৰাপ্তিৰ আকাংক্ষী তেওঁলোকৰ প্ৰথম অৱস্থাত কৰ্মৰ ক্ষেত্ৰত ৰাহুই যথেষ্ট খেলিমেলি আনিব আৰু বৃষ ৰাশিৰ ব্যক্তিসকলৰ যেহেতু চতুৰ্থত কেতু আছে তেওঁলোকৰ বন্ধু বান্ধৱৰ লগত সংঘাত হ'ব পাৰে পাৰ্টনাৰশ্বিপ বিজনেছৰ ক্ষেত্ৰত তেওঁলোক এবাৰ সাৱধান হোৱা ভাল ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত তেওঁলোকৰ আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পাৰে ধনহানিৰ যোগ এটা দেখা যায় তাৰোপৰি মৃত্যুহানিও হ'ব পাৰে বৃষ ৰাশিৰ ব্যক্তিসকলৰ মৃত্যুহানিৰ যোগ এটাও দেখা গৈছে একাদশত যেহেতু শনি মহাপ্ৰভু আছে প্ৰথম অৱস্থাত তেওঁলোকে শনি ৰাহুৰ প্ৰতিকাৰ কৰাই লৈহে তেওঁলোকে শুভ কৰ্মত মানে ব্যৱসায় বাণিজ্যই হওক বা নতুন চাকৰিৰ কাৰণে হওক ক্ষেত্ৰতেই হওক তেওঁলোকে আগত শনি ৰাহুৰ প্ৰতিকাৰ কৰিহে আগবাঢ়িলে সুফল প্ৰাপ্তি হ'ব অন্যথা তেওঁলোকৰ কিন্তু কৰ্মত বিসংগতিয়ে দেখা দিব পাৰে বৃষ ৰাশিৰ সপ্তমত গুৰু বৃহস্পতি যেহেতু দৃষ্টি কৰি আছে সপ্তমত দৃষ্টি হৈ থকাৰ কাৰণে পাৰিবাৰিক ক্ষেত্ৰৰ সমস্যাবিলাক তেওঁলোকৰ সমাধান হ'ব আৰু বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে বিবাহৰ কাৰণে উত্তম হ'ব গতিকে বাকি কথাখিনি তেওঁলোকে ভালেই পাব কেৱল গুৰু বৃহস্পতি তৃতীয় স্থানত থকাৰ কাৰণে তেওঁলোকৰ যিখিনি সমস্যা সেই প্ৰথম অৱস্থাত সেই সমস্যাৰ সন্মুখীন হ'ব পিছলৈ তেওঁলোকে ধীৰে ধীৰে সেই সমস্যাৰ উপশম হ'ব হাম কাটিব আৰু ৰাহু আৰু শনিৰ প্ৰতিকাৰ কৰি ললে তেওঁলোকে সুফল প্ৰাপ্তি হ'ব কলা সংস্কৃতি এইকেইটা কলা সংস্কৃতিৰ ক্ষেত্ৰত তেওঁলোকৰ সুফল প্ৰাপ্তি হ'ব সাহিত্য সংস্কৃতিৰ চৰ্চাকাৰী সকলৰ কাৰণেও ভাল হ'ব কেৱল শনি ৰাহুৰ অকনমান প্ৰতিকাৰ কৰি ল'ব কলা সংস্কৃতি আৰু খেল ধেমালিৰ ক্ষেত্ৰতো তেওঁলোকে তেনে ধৰণৰ এটা সুফল প্ৰাপ্তি হ'ব ভ্ৰমণৰ ক্ষেত্ৰত অকমান সাৱধান হোৱা ভাল ভ্ৰমণৰ ক্ষেত্ৰত যেহেতু গুৰু তৃতীয়াৰ গুৰু গতিকে বাহিৰলৈ গলে অকনমান তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'ব পাৰে সেইটো কাৰণে তেওঁলোকে সাৱধান হ'ব লাগিব গতিকে থুলমূলকে মধ্যমীয়াকে পাৰ হ'ব সাৱধানতা বহুত ল'ব লাগিব গতিকে সাৱধান হৈ 2026 বৰ্ষটোক আদৰণি জনাওক আৰু সাৱধান হৈ 2026 বৰ্ষটোক পাৰ কৰক কিন্তু এইখিনিতে এটা কথা কৈছো এয়া সৰ্বসাধাৰণৰ কাৰণে এটা সম্ভাৱনা আপোনাৰ গুটেইখিনি আপোনাৰ কেনেকুৱা হ'ব ভাল বেয়া সেয়া আপোনাৰ পৌৰণিকখনত বৰ্ষফলৰ যিটো বিশ্লেষণৰ ওপৰত নিৰ্ভৰ কৰে গতিকে এবাৰ দেখুৱাই লৈ অভিজ্ঞ জ্যোতিষীৰ জৰিয়তে তেওঁলোকে বিশ্লেষণ কৰাই ল'ব আৰু তেওঁলোকে তেতিয়া জানিব হয় গতিকে এয়া আছিলে আজি বৃষ বিষয়ে 2026 বৰ্ষটো কিদৰে পাৰ হ'ব হেয়াৰে অকনমান বিশ্লেষণ আশা ৰাখিছো আপোনালোকে অনুষ্ঠানটি চাই ভাল পাইছে বুলি কমেন্ট কৰি জনাব কেনেকুৱা পাইছে আৰু লগতে এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অতি সোনকালে সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছো দেও অনুষ্ঠানটিলৈ অহাৰ বাবে ধন্যবাদ আমি অনাগত সময়ত আৰু বিভিন্ন বিষয় লৈ আমি আহি থাকিম নহয় জানো আজিলৈ পিছে আপোনাৰ ওচৰৰ পৰা বিদায় লৈছো আৰু আমি দুয়ো গৰাকীয়ে আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব সকলোৰে মংগলময়